আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুষ্য বৰ্মন ছেকেণ্ড কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মন ৱাজ অলছ' ন'ন এজ ভাস্কৰ বৰ্মনৰ আন এটা নাম কি ভাস্কৰ বৰ্মনৰ আন এটা নাম হৈছে কুমাৰ ৰাজা অপশ্যন বি থাৰ্ড কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন বৰ্মন বংশৰ আটাইতকৈ শেষৰ ৰজা আছিল ফ'ৰ্থ কুৱেশ্যনটো হৈছে ইন হুইচ ৰেইন হিউমেন চাং ভিজিটেড কামৰূপ কাৰ শাসনকালত হিউমেন চাং অসমলৈ অৰ্থাৎ কামৰূপলৈ আহিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাস্কৰ বৰ্মনৰ শাসনকালত ফিফ্থ কুৱেশ্যনটো হৈছে চি ইউ কি ৱাজ ৰিটেন বাই চি ইউ কি গ্ৰন্থখন কোনে লিখিছিল আৰু চি ইউ কি গ্ৰন্থখন লিখিছিল হিউমেন চাঙৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল আৰু তেওঁ চি ইউ কি গ্ৰন্থখন লিখিছিল